বাটৰে শেষতে তোমালে মই ৰীতিমত কেনেকে ধৰিছো চাও এই গানটো যদি আপুনি নেগাই পেলাই যদি বেলেগ এজন মানুহে গালে হতিন নহয় তাক হয়তো ফালি পেলালো হতিন মানে মুখতে কিন্তু আপোনাৰ মুখত এই গানটো একেবাৰে শোভা পোৱা নাই শিল্পী সমাজৰ এজন জ্যেষ্ঠ শিল্পী হিচাপে আপুনি এই কামটো কোনো পধ্যে ভাল কৰা নাই কিছুমান কথা আপুনি গাবলৈ পাৰে গান কিন্তু কিছুমান কথা আপুনি নাজানে জীয়াই থাকোঁতে জুবিন দা শান্তি নাপালে সেইকেইটা জহৰা পোৱালীয়ে মাৰি পেলালে আৰু মৰাৰ পিছতো তেওঁক অমৰ হ'বৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰোঁ তৰা হৈ জিলিকি থাকক বুলি সদায় আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু আপোনালোকৰ নিচিনা শিল্পী সমাজৰ মানুহে কিছুমানে এওঁলোকে মানে এই মহেন্দ্ৰ হাজৰিকা গানটোত চালে গম পাব এওঁলোকে মানে তেওঁক অপমান কৰি থকা হৈছে অৰ্থাৎ তেওঁ তাৰপৰা চাইও ভাবিছিলে জিলিকি তৰাৰ পৰা জিলিকি চাই ভাবিছে যে মইতো এনেকুৱা গানটো গোৱা নাছিলো এওঁ আকৌ গানটো কিয় এনেকুৱা বিকৃতি কৰিলে নেপায় আপুনি আপোনাৰ যিটো গান আপুনি যি আগত গাইছিল তাঁতৰে পাৰতে কিবা কিবি গাইছিলে সেইবিলাক গান আপুনি ধুনীয়াকৈ গাওক বেয়াকৈ গাওক আমি ক'বলৈ নাযাওঁ কিন্তু আমাৰ ভগৱান ৰূপী জুবিন দা গানবিলাক আপুনি তেনেকৈ বিকৃতিৰ ওপৰত নেগাব মানে আপোনাৰ মুখত একেবাৰে শোভা পোৱা নাই এতিয়া আপোনাৰ গায়ক হিচাপে জ্যেষ্ঠ হিচাপে আপোনাক এনেকৈ কোৱাটো আমাৰ অকাতটো নাই কিন্তু আপুনি যদি ভুল কৰে নহয় এদিন সিংহই এটাকো এটা নিগনিয়ে মানে বচাই থৈছিলে সেইকাৰণে জোখতকৈ অভাৰ ভুল কৰিলে আপুনি মানুহৰ পৰা গৰি এটা খাব এবাৰ ষ্টেজত আপুনি এজন দুখীয়া মানুহক যিটো ব্যৱহাৰ কৰিলে আকৌ এতিয়া আহি জুবিন দাৰ গানটো এনেকৈ নেপায় নহয় নকৰিব যিবিলাক শিক্ষা আপোনাৰ পৰা আমি ল'ব লাগে সেইবিলাক শিক্ষা আপুনি যদি আমিয়ে যদি আপোনাক দিওঁ অৰ্থ একোৱে নাথাকিব আপুনি নিজৰ গানটো গাওক তাঁতৰে পাততে বহিছিল সকলে এনেকৈ গাওক আমি তাক ক'বলৈ একো নাযাওঁ কাৰণ আপোনাৰ নিজৰ ৰচিত গান কিন্তু আমাৰ ভগৱান ৰূপী জুবিন দাৰ গানবিলাক আপুনি তেনেকৈ বিকৃতিৰ ওপৰত নেগাব মানে আপোনাক একেবাৰে শোভা পোৱা নাই আৰু এনেকুৱা গান আপুনি যদি ষ্টেজত গাব যায় নহয় আপোনাক হয়তো ষ্টেজৰ পৰা নামিবলৈ ভৰি হাতকেইখন নাৰাখিব কোৱাৰ কাৰণে বেয়া নাপাব কাৰণ জুবিন দাক আমি ভগৱান বুলি যে ভাবোঁ ভগৱানক তেনেকৈ অপমান কৰিলে কোনেও সহ্য নকৰে অকল মই বুলিয়ে নহয় আপুনি যিটো গান গাইছিল তাত কমেণ্টত পঢ়িব যদি আপোনাৰ সতি সন্তান আছে সিহঁতে আপোনাক 10 বাৰ ক'ব আৰু লাজ পাব যে এনেকুৱা আপোনালোকে তুমি কিয় কৰিলা বুলি সেইকাৰণে কিছুমান কৰিবলৈ যোৱা গান গাবলৈ যোৱাৰ আগত 10 বাৰ ভাবি ল'ব যে এই কামটো কৰিলে মোৰ কিবা প্ৰব্লেম হ'ব নেকি নেপায় নহয় আপুনি যাক আপুনি ভগৱান বুলি আমি ভাবিছোঁ আপুনি নেভাবিব পাৰে আৰু নেভাবাৰ কাৰণে আপুনি তেওঁৰ গানটো নি পেলাই আপুনি বিকৃতিৰ ওপৰত লৈ গ'ল একেবাৰে আপোনাৰ মুখত এইটো শোভা পোৱা নাই পৰাপক্ষত নেক্সট আপুনি এনেকুৱা কাম নকৰিব কাৰণ এনেকুৱা গান যদি কৰিশ্মাই যদি গালে হেঁতেন নহয় হয়তো তাইক কি কম আৰু জ্যেষ্ঠ হিচাপে কৈছোঁ সন্মান কৰোঁ তেওঁৰ গান যদি আপুনি গায় তেওঁৰ নিচিনাকৈ গাবলৈ শিকক বিকৃতিৰ ওপৰত নহয় ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁ পাই পেলাই বুজক যে হয় জুবিন দাক ভাল পোৱা মানুহ এতিয়াও আছে